নমস্কাৰ পোনপ্ৰথমে আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত দশম শ্ৰেণীৰ বহুপদ চেপ্টাৰটোৰ বিভাজন কলন বিধিৰ লগত জড়িত এটা অংক আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ। চ' আশা কৰোঁ সকলোৱে ভাল পাব। ফাৰ্ষ্ট অফ অল আমি চাম আমাক ইয়াত কি দিয়া আছে, পি এক্স দিয়া আছে আৰু জি এক্স দিয়া আছে। চ' x to the power 4 minus 3x square plus 4x plus 5 এটা px আৰু gx টো হয়তো ষ্টেণ্ডাৰ্ড ফৰ্মত নাথাকিব পাৰে। চ' আমি ষ্টেণ্ডাৰ্ড ফৰ্মত অৰ্থাৎ এক্সৰ মাত্ৰাৰ অধক্ৰমত মানে ধৰক x স্কুৱেৰ মাইনাছ এক্স তাৰমানে এক্সৰ পাৱাৰত কমি আহিছে। চ' এনেদৰে আমি ষ্টেণ্ডাৰ্ড ফৰ্মত আমি সজাই ল'ব লাগিব। x স্কুৱেৰ মাইনাছ এক্স প্লাছ 1 লিখিম। ইয়াত দিয়া আছে x স্কুৱেৰ প্লাছ 1 মাইনাছ এক্স, তাত আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখি ল'ম x স্কুৱেৰ মাইনাছ এক্স প্লাছ 1। চ' পি এক্স আৰু জি এক্স পাতি লোৱাৰ পিছত আমি এতিয়া চাম যে ইয়াত এক্সৰ পাৱাৰ কিমান আছে। চ' ইয়াত আছে x to the power 4 আৰু জি এক্সত আছে এক্স স্কুৱেৰ। চ' আমি এই জি এক্সৰ যিটো এক্সৰ পাৱাৰ তাকে পি এক্সৰ পাৱাৰ সমান কৰিবলৈ আমি কি কৰিব লাগিব, এক্স টু দি পাৱাৰ এক্স স্কুৱেৰ আমি ইয়াত মাল্টিপ্লাই কৰিব লাগিব। ডেট মিনছ ভাগফলত এক্স স্কুৱেৰ আহিব। প্ৰথমতে এক্স স্কুৱেৰ উইল বি এক্স টু দি পাৱাৰ 4 এণ্ড মাইনাছ এক্স ইনটু এক্স স্কুৱেৰ উইল বি মাইনাছ এক্স টু দি পাৱাৰ 3 অৰ এক্স কিউব প্লাছ এক্স স্কুৱেৰ। নেক্সট ষ্টেপত আমি ইয়াত যিখিনি চিন আছে তাৰ আমি অপজিট কৰি দিম। ইয়াত প্লাছ আছে, চ' সেইকাৰণে ইয়াত হ'ব মাইনাছ। ইয়াত মাইনাছ আছে, এই চিনটো হৈ যাব প্লাছ, আৰু ইয়াত প্লাছ আছে, ই হৈ যাব মাইনাছ। চ' এইটো ষ্টেপত ইমানখিনি কৰাৰ পিছত আমি প্লাছ মাইনাছ যিখিনি আছে নেক্সট ষ্টেপলৈ আগবাঢ়িম। প্লাছে মাইনাছে মাইনাছ হৈ যাব, তাৰমানে এক্স টু দি পাৱাৰ 4 আৰু এক্স টু দি পাৱাৰ 4 কেঞ্চেল হৈ যাব। চ' চিনখিনি চেঞ্জ কৰাৰ পিছত আমি নেক্সট প্লাছ মাইনাছ অপাৰেট কৰিম। চ' ইয়াত প্লাছ আছে, ইয়াত মাইনাছ, চ' এক্স টু দি পাৱাৰ 4 এক্স টু দি পাৱাৰ 4 কেঞ্চেলাইজ হৈ যাব। নেক্সট মাইনাছ 3x স্কুৱাৰ আছে, কিন্তু তলত আছে মাইনাছ এক্স কিউব। এক্সৰ ছেইম পাৱাৰ থকাৰ পৰাহে আমি প্লাছ মাইনাছ কৰিব পাৰিম। চ' ইয়াত যিহেতু ওপৰত এক্সৰ কিউবৰ পাৱাৰত একো নাই, চ' তললৈ প্লাছ এক্স কিউবটো নামি আহিব। চ' নেক্সট আছে যিটো মাইনাছ এক্স স্কুৱাৰ, এইটো মাইনাছ 3x স্কুৱাৰ লগত অপাৰেট হ'ব। মাইনাছ 3x স্কুৱাৰ মাইনাছ এক্স স্কুৱাৰ মিলি হ'ব মাইনাছ 4x স্কুৱাৰ। এতিয়া নেক্সট প্লাছ 4x তললৈ নামি আহিব, প্লাছ 5 তললৈ নামি আহিব। নেক্সট ইয়াত আছে এক্স টু দি পাৱাৰ 3 অৰ এক্স কিউব। এই এক্স কিউব বনাবলৈ হ'লে এই জি এক্সৰ যিটো এক্স স্কুৱাৰ তাৰ লগত কি বনাব লাগিব, অনলি এক্স। ডেট মিনছ ভাগফলত আহিব এক্স প্লাছ এক্স স্কুৱাৰ ইনটু এক্স মাল্টিপ্লাই হৈ হ'ব এক্স কিউব। নেক্সট মাইনাছ এক্স প্লাছ এক্স মাইনাছ এক্স স্কুৱাৰ প্লাছ 1 ইনটু প্লাছ এক্স প্লাছ এক্স। এগেইন আমি ইয়াৰ চিনবোৰ চেঞ্জ কৰিম, মানে অল্টাৰনেট চিন দিম। প্লাছ আছে মাইনাছ হ'ব, মাইনাছ আছে প্লাছ হ'ব, প্লাছ আছে মাইনাছ হ'ব। চিনবোৰ চেঞ্জ কৰাৰ পিছত আগৰ দৰে ইয়াত আমি প্লাছ মাইনাছ অপাৰেট কৰিম। প্লাছ এক্স কিউব মাইনাছ এক্স কিউব কেঞ্চেলাইজ হৈ যাব। ওপৰত মাইনাছ 4x স্কুৱাৰ, তলত প্লাছ এক্স স্কুৱাৰ। এই চিনটোৰ এতিয়া ইয়াত কাম নাই, তলত যিটো আমি চিন চেঞ্জ কৰিলোঁ তাৰ লগতে আমি এতিয়া অপাৰেট কৰিম। মাইনাছ 4x স্কুৱাৰ প্লাছ এক্স স্কুৱাৰ হ'ব মাইনাছ 3x স্কুৱাৰ প্লাছ 4x মাইনাছ এক্স প্লাছ 3x আৰু প্লাছ 5 তললৈ নামি আহিব। নেক্সট আছে মাইনাছ 3x স্কুৱাৰ। এই জি এক্সটোক মাইনাছ 3x স্কুৱাৰ বনাবলৈ হ'লে ভাগফলত আমি কি
লিখিব লাগিব ইয়াত মাইনাছ আছে চ' মাইনাছ প্লাছে মাইনাছে মাইনাছ 3x স্কুৱাৰ আছে ইয়াত অলৰেডি x স্কুৱাৰ আছে চ' আমি মাল্টিপ্লাই কৰিম 3 প্লাছে মাইনাছে মাইনাছ x স্কুৱাৰ ইনটু 3x স্কুৱাৰ চ' minus 3x square minus x into minus 3 will be plus 3x plus 1 into minus 3 minus 3 so yet again আমি চিনবোৰ চেঞ্জ কৰিম মাইনাছ আছে প্লাছ হ'ব প্লাছ আছে মাইনাছ হ'ব মাইনাছ আছে প্লাছ হ'ব চিনবোৰ চেঞ্জ কৰাৰ পিছত আগৰ দৰে আমি প্লাছ মাইনাছৰ পাৰ্ট কৰিম মাইনাছে প্লাছে মাইনাছ চ' 3x square will be cancellized 3x minus 3x cancellized plus 5 plus 3 will be plus 8 তাৰ মানে আমি ইয়াত ভাগশেষ পালোঁ 8 ভাগফল পালোঁ x square plus x minus 3 চ' বিভাজনৰ কলন বিধি মতে px equal to gx into qx plus rx তাৰ মানে ভাজ্য সমান চিন ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ তো আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিবলৈ হ'লে ইয়াত হ'ব x to the power 4 minus 3x square plus 4x plus 5 equal to gx x square minus x plus 1 into x square plus x minus 3 plus 8 তাৰ মানে ভাগফল x square plus x minus 3 আৰু ভাগশেষ আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল সকলোৱে বুজি পালে চ' আগলৈ যাতে এনেধৰণৰ ভিডিঅ' পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ